নমস্কাৰ মই গোপাল কাফলে গণেশগুৰি দিছপুৰ বৈদিক কৰ্মকাণ্ড মোৰ এটা অনুষ্ঠান আছে তাৰ মাধ্যমে আপোনাক জনাইছোঁ মই শ্ৰী জানকী বল্লভ মন্দিৰত এই মাহ আপোনাৰ গুৰু পূৰ্ণিমাৰ পৰা আৰম্ভ কৰি আজি আমি এই শাওণ মাহৰ কিছুদিন শেষ বাচিছে এইকেইদিনৰ ভিতৰত আমাৰ ভাৰতীয় পঞ্জিকা অনুসৰি পূৰ্ণিমাত ৰাখি পূৰ্ণিমা দিনা শাওণ মাহ শেষ হ'ব তথাপিও আমাৰ উত্তৰ পূৰ্বাঞ্চলত সূৰ্যমান আৰু চন্দ্ৰমানৰ কথা আছে সূৰ্যমানত যায় শাওণ মাহ 16 বা 17 তাৰিখে শেষ হ'ব গতিকে অহা দেওবাৰে আমাৰ শাওণ মাহৰ বিশেষভাৱে অন্তিম দেওবাৰ গতিকে সেইদিনা ভগৱান সূৰ্যৰ গ্ৰহ দৃষ্টিৰ ওপৰত সংগতি ৰাখি যিসকলৰ সূৰ্যৰ মনোবল বা সূৰ্যৰ স্থিতি ভাল নহয় তেখেতসকলে অলপ ৰঙা ফুল দি ভগৱানৰ ওচৰত পাৰ্বতীক পূজা কৰিব আৰু শিৱ পৰিবাৰ লিংগত গৈ তেখেতসকলে নিজৰ আৰাধনা আৰু মনৰ ইচ্ছা থকা যি যুৱতীসকল আছে তেখেতসকলে পাৰ্বতী আৰু শিৱক পূজা কৰাটো অত্যন্ত ভাল দিন আৰু বিশেষভাৱে শাওণ মাহত অহা ৰবিবাৰে আমি অনাৰৰ ৰহেদি যেতিয়া শিৱলিংগত আমি শিৱলিংগৰ ওপৰত অভিষেক কৰোঁ ৰুদ্ৰাভিষেক তেতিয়া আমি বিভিন্ন আমাৰ শৰীৰত থকা ব্লাড যেনেকৈ কমি যায় তেনে ভগৱান বাবা দেৱাদিদেৱ মহাদেৱক এই অনাৰ যিটো ৰঙা ৰসেদি আমি অভিষেক কৰোঁ তেতিয়াও তেওঁ ভাল এটা চিকিৎসা পাব বুলি আমাক গ্ৰহ দৃষ্টিৰ পৰা আশা কৰা যায় আৰু বৈদিক মন্ত্ৰৰ দ্বাৰা আমাৰ কৃষ্ণেন ৰজসা বৰ্তমানো নিবেশয়েন মৰ্তঞ্চ হিৰণ্যেন সবিতা ৰথেন দেৱ জাতি ভুৱনানি পশ এই মন্ত্ৰটো আমাৰ এতিয়া চলি আছে এই মন্ত্ৰেদি অভিষেক কৰক নিশ্চয় তেখেতসকলে ফল পাব আৰু প্ৰত্যেক সোমবাৰ বুলি নহয় শাওণ মাহত প্ৰতিদিনেই বাবা শিৱৰ দিন গতিকে কিছুমানে ভাবে সোমবাৰ বা কিবা তিথি চাব লাগে বা কিবা দিন ভাল বুলি নহয় তেখেতসকলে নিজৰ সুবিধা অনুযায়ী এটা সময়ত পূজা কৰিলে নিশ্চয় তেখেতসকলৰ মনোকামনা পৰিপূৰ্ণ হ'ব আমাৰ এতিয়া চলি আছে কালসৰ্প দোষ পূজা আৰু মাংগলিক দোষ আৰু মহামৃত্যুঞ্জয় কিছুদিনৰ পিছত চলিব এনেধৰণৰ অনুষ্ঠান কৰিবলৈ আমি দিন বাৰ নক্ষত্ৰ চাই মেলিহে কৰোঁ গতিকে শাওণ মাহত সকলোৱে আপোনালোকে শিৱ পূজা কৰক দুধ দৈ চেনি মৌ ঘি এনেকুৱা বিভিন্ন ধৰণৰ 5টা সামগ্ৰী মিলাওক প্ৰথমতে গাখীৰে স্নান কৰক তাৰপিছতে আপুনি দৈ আকৌ জল আকৌ ঘি আকৌ জল আকৌ মৌ আকৌ জল আকৌ চেনি আকৌ জল আকৌ পঞ্চামৃত এই 5টা বস্তু খেকুৱা মিলাই পেলাই আপুনি শিৱক স্নান কৰাব আপোনাৰ বিবাহ আদি ক্ষেত্ৰত বাধা আহিছে বা নিজৰ এটা মন পচন্দৰ ইচ্ছা পৰিপূৰ্ণ হোৱা নাই বয়স গৈ আছে আমি এই বিবাহখিনি কৰিব নিজৰ যুৱতীসকলৰ কাৰণে কৈছোঁ বিবাহ সোনকালে হ'ব বুলি শাস্ত্ৰত লিখা আছে আৰু 16টা সোমবাৰ যি কন্যাই এতিয়া সময় অনুযায়ী বিয়া পাতিবৰ কাৰণে বৰ পোৱা নাই তেখেতসকলে আমাৰ হিন্দু ধৰ্মৰ বিশ্বাস আছে শিৱ আৰু পাৰ্বতীৰ কি কেনেধৰণৰ প্ৰেম হৈছিল এইটো সকলোৱে জানে ইয়াত বিষয়ে নোযোৱাকৈ মই তেখেতসকলক কৈছোঁ 16টা সোমবাৰে প্ৰথমতে আহিব মন্দিৰত শিৱলিংগৰ ওচৰত গণেশ পাৰ্বতী আৰু কাৰ্তিকজীক পূজা কৰিব তাৰপিছতে পাৰ্বতী আৰু শিৱৰ লগত এটা ৰখি সূতা ৰঙা সূতা বান্ধি পেলাই গণেশৰ লিংক কৰি দিব আৰু পাৰ্বতী আৰু শিৱলিংগত চাকি ধূপ ঘি দৈ মধু 16টা বস্তু যোগাৰ কৰিব 16টা সকলো ধূপ 16টা পাণ তামোল 16টা লং ইলাচি আৰু লগুণ আৰু কাপোৰৰ বস্ত্ৰখিনি দি পেলাই প্ৰত্যেক সোমবাৰে 16টা সোমবাৰে ব্ৰত ৰাখিলে এইটো প্ৰতিকাৰ এটা পোৱা যায় গতিকে এইটো নহয় আৰু বৃহস্পতিবাৰে যিসকলৰ দুখ আছে মাংগলিক তেখেতসকলে বৃহস্পতিবাৰে ভালদৰে কলগছত পূজা কৰিলেও এইটো প্ৰতিকাৰ কৰা যায় নোৱাৰিলে গছৰ লগত বিয়া পাতিব লাগিব কলগছত আৰু ল'ৰাই যেতিয়া বিয়া বাৰ কাৰণে বাধা আহি আছে তেখেতসকলে গণেশৰ 108টা বা দুৰ্গাক বেলপত্ৰ ৰঙা ফুল অৰ্চন কৰিব তেতিয়াও এইটো প্ৰতিকাৰৰ পৰা ফল পোৱা যাব।